মঙলবাৰে ঘৰৰ ওচৰৰ এজন যুৱকে পিতৃক খবৰ দিলে বহিৰাজ্যত থকা প্ৰাণজিৎ আৰু নাই। খবৰটো পোৱাৰ পিছতেই ঘৰত লাগিল হোৱা-দোৱা। দৰিদ্ৰতা দূৰ কৰিবলৈ বহিৰাজ্যলৈ গৈ ঘূৰি নাহিল প্ৰাণজিৎ। ১.৫ মাহ পূৰ্বে এজন যুৱকৰ সৈতে গুজৰাটলৈ গৈছিল হাউলীৰ সমীপৰ ২ নং বেন্নিবাৰীৰ প্ৰাণজিৎ দাস নামৰ যুৱকজন। কিন্তু মঙলবাৰে সন্ধিয়া গাঁৱৰে এজন যুৱকে আহি প্ৰাণজিৎৰ দেউতাকক খবৰ দিয়ে যে গুজৰাটত হঠাৎ মৃত্যু হ'ল পুত্ৰৰ। প্ৰাণজিৎৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই ঘৰখনত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। যুৱকজনৰ ৰহস্যজনক মৃত্যুক এতিয়া সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে। তেওঁলোকৰ অভিযোগ হত্যা কৰা হ'ল প্ৰাণজিৎক। আমাৰ এই ২ নং বেন্নিবাৰী গাঁৱৰ শ্ৰী বীৰ দাসৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ দাস, তেওঁ আমাৰ কাষৰ মধুপুৰী গাঁৱৰ শ্ৰী নয়ন দাসে লগ ধৰি কিনে মানে প্ৰথমবাৰৰ পৰা তেওঁ ওলাই গৈছে। প্ৰাণজিৎ দাস এনে তেওঁ মিস্ত্ৰীৰ লগত দিন হাজিৰা কৰে বা ধাবাত কাম কৰে, তেনেকুৱাকৈ চলি আছিলে। কিন্তু তেওঁ জানিব পৰা মতে নয়ন দাসে আগৰ পৰাই গুজৰাটত কাম কৰে আৰু সেই পৰামৰ্শ মতে ইয়াক চিনি পাই লগ ধৰিছে আৰু মানে গুজৰাটত কাম কৰিবৰ বাবে তাক লগ ধৰি লৈ গৈছিলে। তো হঠাৎ ফোনত যোগাযোগ হৈ আছে দেউতাকৰ লগত, দেউতাকতো ইমান নাজানে একো। তো দেউতাকে ফোনত কথা পাতিলে কেতিয়াবা তাৰ সি অসুবিধা পাই আছে, সোধে, সি কয় যে তাত যিবিলাক কাম কৰা ৱৰ্কাৰ্ছবিলাকে তাক মানে মিছবিহেভ কৰে, সি অলপ অশান্তি পাই আছে। তো দেউতাকে ঘৰত আহিব কৈ আছে, আহিব নোৱাৰে, লগত টকা পইচা নাই বুলি কৈছে, পইচা নিদিয়ে। তো আহিব নোৱাৰিলে। তো হঠাৎ কালি সন্ধিয়া ৬টামান বজাত ইয়াৰ আমাৰ গাঁৱৰ এজন ল'ৰাৰ তাত সেই নয়ন বুঢ়া ল'ৰাজনে ফোন মাৰি কৈছে যে প্ৰাণজিৎ দাস ঢুকাইছে। প্ৰথমবাৰ কোনোবাই কৈছে যে মাথা ঘূৰাই পৰিছে, কোনোবাই কৈছে বিল্ডিঙৰ পৰা পৰিছে, আৰু এবাৰ কৈছে কি যে নহয় লেট্ৰিনৰ পৰা আহি থাকোঁতে পৰি পিনে ডেথ হৈছে। গতিকে এইটো আমাৰ সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত আহি গৈছে যে এইটো মানে স্বাভাৱিক মৃত্যু নহয়, এইটো তাক কোনোবাই হত্যা কৰিছে। এই হত্যাৰ মানে আমি উচিত তদন্ত বিচাৰিছোঁ। এখেত দেউতাকে আমাৰ হাউলী পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে কাম কৰিছিলে, কিন্তু এতিয়া তেওঁ অৱসৰ বয়স হৈছে, তেওঁ ঘৰতে থাকে। গুজৰাটত কাম কৰিবলৈ গৈ প্ৰাণজিতে হঠাৎ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম ৮। আমাৰ এই ২ নং বেন্নিবাৰী গাঁৱৰ শ্ৰী বীৰ দাসৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ দাস, তেওঁ আমাৰ কাষৰ মধুপুৰী গাঁৱৰ শ্ৰী নয়ন দাসে লগ ধৰি কিনে মানে প্ৰথমবাৰৰ পৰা তেওঁ ওলাই গৈছে। প্ৰাণজিৎ দাস এনে তেওঁ মিস্ত্ৰীৰ লগত দিন হাজিৰা কৰে বা ধাবাত কাম কৰে, তেনেকুৱাকৈ চলি আছিলে। কিন্তু তেওঁ জানিব পৰা মতে নয়ন দাসে আগৰ পৰাই গুজৰাটত কাম কৰে আৰু সেই পৰামৰ্শ মতে ইয়াক চিনি পাই লগ ধৰিছে আৰু মানে গুজৰাটত কাম কৰিবৰ বাবে তাক লগ ধৰি লৈ গৈছিলে। তো হঠাৎ ফোনত যোগাযোগ হৈ আছে দেউতাকৰ লগত, দেউতাকতো ইমান নাজানে একো।